এই মুহূৰ্তত ৰাজ্যৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এবাৰ কৰ্মচাৰীৰ যৌথ মঞ্চৰ ফালৰ পৰা কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱা হৈছে। এনপিএছ কৰ্মচাৰী সন্থাৰ উদ্যোগত যৌথ মঞ্চৰ সভা অনুষ্ঠিত হৈছে, য'ত ৩০ৰো অধিক শিক্ষক কৰ্মচাৰী সংগঠনৰ অংশগ্ৰহণ হৈছে। আৰু কি সিদ্ধান্ত লৈছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তনৰ দাবীত পুনৰ ধাৰাবাহিক আন্দোলনৰ ঘোষণা কৰিছে ৰাজ্যিক কৰ্মচাৰীসকলে। আৰু কৰ্মচাৰী সমাজৰ মৰ্মবেদনা চৰকাৰে উপলব্ধি কৰিবই লাগিব দাবী উত্থাপন কৰিছে। আৰু নতুন পেঞ্চন আঁচনি প্ৰত্যাহাৰ আৰু পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তনৰ দাবীত পুনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাৰ উদ্যোগত ৩০টাৰো অধিক শিক্ষক বিষয়া কৰ্মচাৰী সংগঠনৰ উপস্থিতিত খানাপাৰাত অনুষ্ঠিত হৈছে যৌথ মঞ্চৰ এখন বিশেষ সভা। আৰু এই সভাৰ সিদ্ধান্ত মৰ্মে ১ ফেব্ৰুৱাৰীত ৰাজ্যৰ কৰ্মচাৰীসকলে কলা দিৱস পালন কৰাৰ উপৰিও আগন্তুক অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ছোৱাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ কৰ্মচাৰীসকলৰ ফালৰ পৰা যি দীৰ্ঘদিনীয়া দাবী উত্থাপন হৈ আহিছে যে এনপিএছ প্ৰত্যাহাৰ কৰি অপিএছ পুনৰ প্ৰৱৰ্তন কৰিব লাগে, আৰু এই সিদ্ধান্তত চৰকাৰ আজিও নিশ্চুপ। সেয়েহে পুৰণি পেঞ্চন পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম অধিক তীব্ৰতৰ কৰি তুলিবৰ বাবে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সন্থাৰ সভাপতি হাজৰিকাই সদৰি কৰিছে। আৰু এই সভাত সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থা, সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা, অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা, অসম কলেজ কৰ্মচাৰী সংস্থা, সদৌ অসম মজলীয়া বিদ্যালয় শিক্ষক সন্থা, সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ, সদৌ অসম আমোলা সন্থা, সদৌ অসম পশুপালন ক্ষেত্ৰ সহায়ক কৰ্মচাৰী সন্থা আৰু সদৌ অসম চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্মিলন, কটন বিশ্ববিদ্যালয় কৰ্মচাৰী সংস্থা, সদৌ অসম গ্ৰেজুৱেট শিক্ষক সন্থা আদি সংগঠনৰ প্ৰতিনিধি ইয়াত উপস্থিত থাকে। সৰ্বমুঠ ৩৩টাতকৈ অধিক শিক্ষক কৰ্মচাৰী সংগঠনে সমৰ্থন আগবঢ়াইছে। আৰু আগন্তুক ১ ফেব্ৰুৱাৰীত কলা দিৱস হিচাপে পালন কৰিব, লগতে বাজেট অধিৱেশনৰ সময়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।